চিনি পাওঁ তেওঁ মোৰ এনেকুৱা নহয় যে চিনি নাপাওঁ কিন্তু এই কথাটো ঠিক যে সকলো মানুহে মোক কয় যে বহুত অহংকাৰী বহুত ওপৰত কথা কয় এনি টাইম মুখ্যমন্ত্ৰীৰ কথা কৈ থাকে এনেকৈ মানুহে কৈ থাকে তাৰপিছতো মই সম্পৰ্ক ৰাখিছিলোঁ কাৰণ দলটোত যিহেতু আহিছে মোক কেলৈ দিব পইচা দলৰ পৰা পইচা দিছে দলৰ পইচা তেওঁ ডিষ্ট্ৰিবিউট কৰাৰ কথা আছিলে তেওঁ পইচা দিয়া প্ৰশ্ন নুঠে তেওঁ পইচা আছে জানো যদি আছে মই নাজানো তেওঁতো মই অৱগত নহয় এইটো মই ক'ব পাৰোঁ কোনো সম্ভৱেই নহয় কথাটো মই বাৰ বাৰ কৈছোঁ এইটো সম্ভৱ নহয় তেওঁ যদি তেওঁ নিজৰ ৰাজনৈতিক ভৱিষ্যত সৃষ্টি কৰিব কাৰণে কাৰোবাক পইচা দিছে এইটো মই নাজানো কিন্তু মোৰ কাৰণে দিব লগা হোৱা নাই আৰু মোৰ নিৰ্বাচনটোত বেছি টকা খৰচো হোৱা নাই মই শব্দটো ভাল নাই কোৱা কিন্তু এনেকুৱা থাকে নিজকে উস্তাদি মুখ্যমন্ত্ৰী নাম লৈ থাকে বিভিন্ন সময়ত ভাল থাকিব পাৰে মুখ্যমন্ত্ৰীটো লাখ লাখ মানুহৰ লগত সম্পৰ্ক আছে কিমান মানুহৰ লগত আমাৰ সম্পৰ্ক আছে আমিও ফটো বিভিন্ন ঠাইতো নেতা বনাই দিয়া কথাটো বেলেগ ধৰণৰ সংযমতা শিক্ষামন্ত্ৰীৰ ওপৰত যিখিনি ব্যৱস্থা মন্তব্য কৰিছে শিক্ষামন্ত্ৰীগৰাকী সন্মানীয় মানুহ আৰু ৰণোজ পেগুৰ এটা দীঘলীয়া ৰাজনৈতিক জীৱন আছে সংগ্ৰামী জীৱন আছে আৰু জনসাধাৰণে সহায় নকৰিলে কেতিয়াও মানুহ জিকিব নোৱাৰে গতিকে মই কথাটো এনজয় এইকাৰণে কৰিছোঁ মোক সকলোৱে জানে আৰু ময়ো এই ক্ষেত্ৰত বহুত স্পষ্ট মই কিন্তু স্পষ্টভাৱে কৈছোঁ এনেকুৱা মন্তব্য ভৱিষ্যতে কোনো মানুহৰ পৰা মই নিবিচাৰোঁ কাৰণ ইমান পৰিমাণৰ ধনৰ লেনাদেনা আপোনালোকেও মোক সন্দেহ কৰিছে এতিয়া যে ইমান ধন লৈছে সেনেকুৱা ধন লোৱা হ'লে আজিলৈকে মই বহু কোটিপতি হ'লো বহু কোটি টকাৰ মালিক হ'লহেঁতেন কিন্তু বাস্তৱত সেই কথাটো নহয় জনসাধাৰণৰ লগত আছোঁ গতিকে ৰাজনৈতিক জীৱনটোত তেওঁলোকে চেকা লগাম বুলি কেজুৱেলিও আচলতে ক'ব নালাগে টেলিফোনিক বাৰ্তালাপেই হওক বা য'তে নহওক মই নাভাবোঁ যে আমাৰ ৰাজনৈতিক জীৱনটো তেহেঁতি নিৰ্মাণ কৰা নাই গতিকে ৰাজনৈতিক জীৱনত দাগ লগোৱাৰো তেওঁলোকৰ কোনো ধৰণৰ অধিকাৰ নাই নিয়মমতে মইতো ক্ৰিমিনেল কেছেই ফাইল কৰিব লাগিছিল কিন্তু তদন্ত হৈ লওক মই এইটো এনজয় এইকাৰণে কৰিছোঁ মোৰ শুভাকাংক্ষী সকলোৱে জানে ধনৰ লেনাদেনা ক্ষেত্ৰত মই স্পষ্ট ঠিকা মই নিদিওঁ ঠিকাদাৰসকল মোৰ ওচৰলৈ নাহে বাকী 2 নম্বৰী কামত মই নাই মোৰ ওপৰত অভিযোগ বহুত আছে কিন্তু সকলো অভিযোগবিলাক ভিত্তিহীন যোৰহাট লোকসভাৰ নিৰ্বাচন যোৱাবাৰ যেতিয়া মই টিকেট পোৱা নাছিলোঁ তেতিয়া অন্তৰকৰণে মই তাত লগতে থাকি সহায় কৰিছিলোঁ কিন্তু এইবাৰ আৰু নতুন সমষ্টি ইমান বৃহৎ ডাঙৰ সমষ্টি 21 লাখ ভোটাৰ আছে তাতে মোৰ কাৰণে সমষ্টিটো নতুন তাততো মই সহায় নিজৰ কথাই চিন্তা কৰিবলৈ সময় নাপাওঁ গতিকে বেলেগ কথা চিন্তা কৰিবৰ কাৰণে সক্ষম মই নাছিলোঁ আৰু এই ক্ষেত্ৰত মই বিভিন্ন কথা শুনি থাকোঁ এই কথাবিলাকৰ নিশ্চিতভাৱে ভিত্তি নাই মই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ